ভাৰতবৰ্ষৰ এখন আইনক লৈ পেলাই ইতিমধ্যে অসমৰ লগতে সমগ্ৰ ভাৰতৰ নাগৰিকে ৰাজপথত নামিবলৈ বাধ্য হ'ল। এই গোটেই বিষয়টো অন্য ক্ষেত্ৰত বেলেগ, অন্য ৰাজ্যৰ ক্ষেত্ৰত বেলেগ, কিন্তু অসমৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইনখন যিখন সংশোধন কৰিছিল এই প্ৰসংগটো। এই গোটেই বিষয়টো মই ভাবোঁ যে অসমৰ প্ৰত্যেকজন নাগৰিকেই হৃদয়ংগম কৰা উচিত। সি ৰাজনীতিত থাককে বা ৰাজনীতিৰ বাহিৰতে থাকক, মন্ত্ৰী হওক বা সাধাৰণ নাগৰিক হওক, প্ৰতিজন অসমীয়া নাগৰিকে কথাটো উপলব্ধি কৰা উচিত যে যিখন আইন প্ৰৱৰ্তন কৰা হ'ল, যিখন আইন ইতিমধ্যে কাৰ্যকৰী কৰা হ'ল, সেই আইনখনৰ দ্বাৰা অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব নে নহয়। চৰকাৰৰ পক্ষৰ পৰা বা বিভিন্ন ধৰণৰ লোকে যিসকলে এই আইনখনক সমৰ্থন জনায়, তেওঁলোকে যি বক্তব্য নিদিয়ক কিয়, সেই বক্তব্য তেওঁলোকে অন্তৰৰ পৰা নকয়। তেওঁলোকে কাৰোবাৰ স্বাৰ্থত, কাৰোবাৰ শ্ৰুতলিপিত বা বাধ্য হৈ হয়তো কয়। কিন্তু এজন নাগৰিকে যদি সচেতনভাৱে নিজৰ বিবেকেৰে যদি কথাবিলাক চিন্তা কৰে, উপলব্ধি কৰিব যে কা বুলি কোৱা এই বিষয়টো, এই আইনখন কি এক ভয়ংকৰ বিষয়। মই ব্যক্তিগতভাৱে ভাবোঁ যে কা বুলি কোৱাতকৈ আমি এই কথাটোৱে কোৱা উচিত যে বিদেশী নাগৰিকক ভাৰতীয় নাগৰিক কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ, বিদেশী নাগৰিকক ভাৰতীয় নাগৰিক কৰিবৰ কাৰণে চেষ্টা কৰাৰ এখন আইন। আমি এই কথাটোত অলপ স্পষ্টভাৱে জনোৱা উচিত যে অসম আন্দোলন হৈছিল, অসম আন্দোলন আৰম্ভ হৈছিল 1979 চনৰ 8 আগষ্টৰ পৰা। 1979 চনৰ 8 আগষ্টত অসম আন্দোলন আৰম্ভ হৈছিল। তাৰ 6 বছৰৰ পিছত 1985 চনৰ 14 আগষ্টৰ তাৰিখখন চুক্তি হ'ল যে অসমৰ পৰা বিদেশী নাগৰিকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব লাগিব। আৰু চুক্তি কৰাৰ পৰা এই মুহূৰ্তলৈকে 39 বছৰ হ'ল। আৰু আমি অসম আন্দোলন কৰাৰ দিনটো যদি চাওঁ 1979 9 আগষ্ট, তেতিয়াৰ পৰা যদি এতিয়ালৈকে চাওঁ 45 বছৰ হ'ল। 45টা বছৰ আমি অসমৰ নাগৰিকে, অসমৰ প্ৰতিটো দল সংগঠনে আহ্বান জনাই আছে যে অসমত বিদেশী নাগৰিক আছে, বিদেশী নাগৰিকখিনি বহিষ্কাৰ কৰিব লাগে। 45টা বছৰ পাৰ হৈ যোৱাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰা নহ'ল, সি কেন্দ্ৰত থকা চৰকাৰ হওক বা ৰাজ্যত থকা চৰকাৰ হওক। কিন্তু ইয়াৰ বিপৰীতে মাত্ৰ 9টা বছৰৰ ভিতৰতে বিদেশী নাগৰিকক ভাৰতীয় নাগৰিক কৰাৰ যিটো পদক্ষেপ, সেইটো কথা কাৰ্যকৰী কৰা হ'ল। ভাৰতত অসমত থকা বিদেশীসকলক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবৰ কাৰণে 45টা বছৰ একো কৰা নহ'ল, অথচ ভাৰতবৰ্ষত অহা, অসমলৈ অহা বিদেশী নাগৰিকক বা ভাৰতীয় নাগৰিক কৰিবৰ কাৰণে 9টা বছৰৰ ভিতৰত কাৰ্যকৰী কৰিব বিচৰাৰ এটা পদক্ষেপ ইতিমধ্যে আৰম্ভ কৰা হ'ল। এইটো কিমান গ্ৰহণযোগ্য? এই কথা যি কাৰণে নহওক কিয়, হিন্দু হওক মুছলমান, সেইটো বাদ দিয়ক, প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধানত ধৰ্মক লৈ নাগৰিকত্বৰ বিষয়টোৱে গুৰুত্ব পালে। কিয় পালে? এই কথাটো আমি যদি চাওঁ, যেতিয়া বিজেপি চৰকাৰ আহিছিল 2014 চনৰ 26 মে' তাৰিখে, আৰু 2015 চনৰ 15 মে' তাৰিখে ৰাজনাথ সিঙৰ বাসভৱনত এখন সভা পাতিছিল, মিটিং হৈছিল। বহুকেইজন বিজেপিৰ নেতা, সেই সময়ৰ মন্ত্ৰীক লৈ এখন সভা বহিছিল, আৰু তাত এটা সিদ্ধান্ত হৈছিল যে এই আইনখনৰ প্ৰসংগত বিশেষকৈ ভাৰতবৰ্ষ, পাকিস্তান বা বাংলাদেশ আৰু আফগানিস্তানত থকা হিন্দু নাগৰিকসকলক অসমত বা ভাৰতবৰ্ষত ভাৰতীয় নাগৰিকত্ব দিব লাগে। এই কথাটো নৰেন্দ্ৰ মোদীয়ে চৰকাৰত আসন গ্ৰহণ কৰাৰ 448 দিন পিছতে এইটো সিদ্ধান্ত হৈছিল। আৰু এই সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰা হ'ল। 2016ত আইনখন আনিলে, আৰু 2016 চনত কৰা এই গোটেই ব্যৱস্থাটো 2019 চনত আইন হিচাপে প্ৰৱৰ্তন কৰা হ'ল। 2019 চনত আইন প্ৰৱৰ্তন কৰা হ'ল, লোকসভাত আৰু ৰাজ্যসভাত পাছ কৰা হ'ল। আৰু 2019 পিছত আজি 2024ত তাৰ ৰুল প্ৰৱৰ্তন কৰা হ'ল। প্ৰশ্নটো হ'ল যে এই গোটেই বিষয়টো কৰিবৰ কাৰণে 4টা বছৰ চৰকাৰখনে অপেক্ষা কৰিবলগীয়া হ'ল কিয়? ইয়াৰ ৰহস্য কি? 2019 চনৰ আইনখন প্ৰৱৰ্তন কৰা হ'ল, আৰু 2024ত এই আইনখন কাৰ্যকৰী কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হ'ল এই নিৰ্বাচনৰ আগে আগে। কিয়? গতিকে এই কথাবিলাক বৰ সহজ বিষয় নহয়। কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি কা আনিম বুলি কৈছিলোঁ, আমি আনিলোঁ। আমি নাগৰিকত্ব আইন সংশোধনৰ কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছিলোঁ, সিদ্ধান্ত আমি কাৰ্যকৰী কৰিলোঁ। এতিয়া লাখ লাখ শব্দটো চাব,
গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে, অমিত শ্বাহ ডাঙৰীয়াই, যে লাখ লাখ মানুহ যিসকল শৰণাৰ্থী হৈ আছে, সেই শৰণাৰ্থীসকল লাখ লাখ শৰণাৰ্থী এতিয়া ভাৰতীয় নাগৰিক হ'ব। আৰু ইতিমধ্যে অসমত বা বিভিন্ন অঞ্চলত ইতিমধ্যে কোৱা হৈছে শাসক গোষ্ঠীৰ পৰা যে কেইহেজাৰমান আহিব, ক'ৰবাত 1000 আহিব, ক'ৰবাত 2000 আহিব। এই গোটেই বিষয়টোৱে মানুহক এটা অন্ধকাৰলৈ ঠেলি দিয়া হৈছে। কিয়? তাৰ লগত আমি কথাখিনি কিন্তু বিবেচনা কৰা উচিত, আলোচনা কৰা উচিত, যে অসমত আমি কিয় আন্দোলন কৰিবলগীয়া হৈছে, কিয় প্ৰতিবাদ কৰিবলগীয়া হৈছে। আপোনালোকে গোটেই কথাখিনি যদি চাই, ৰাইজে নিশ্চয় কথা ৰাইজক ক'বলগীয়া নাই, সচেতন অসমৰ ৰাইজ। 1901 চনৰ পৰা 2022-21 চনলৈকে 121 বছৰত ভাৰতবৰ্ষত জনসংখ্যা বাঢ়িলে 590%। ভাৰতবৰ্ষত। আৰু তাৰ বিপৰীতে অসমত জনসংখ্যা বাঢ়িলে 1033%। এইখনেই ভাৰতবৰ্ষ। তাত ভাৰতবৰ্ষত জনসংখ্যা বাঢ়িলে 590% আৰু অসমত জনসংখ্যা বাঢ়িলে 1033%। তাৰমানে প্ৰব্ৰজন। আৰু এই প্ৰব্ৰজনৰ দিশটো আমি ওলাই কৰিম নেকি? তাৰ কাৰণে অসম আন্দোলন, তাৰ কাৰণে 855 জন শ্বহীদ, তাৰ কাৰণে হাজাৰ হাজাৰ মানুহ নিৰ্যাতিত হৈছিল, তাৰ কাৰণে যে এইটো প্ৰব্ৰজন। আৰু এই প্ৰব্ৰজনৰ সমস্যা সমাধান কৰিবৰ কাৰণে আন্দোলন হ'ল, চুক্তি হ'ল, আৰু 45টা বছৰ আমি অপেক্ষা কৰি থাকিলোঁ। আৰু অপেক্ষা কৰাৰ মাজত বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ বিপৰীতে বিদেশী নাগৰিকক স্বদেশী কৰিবৰ কাৰণে, ভাৰতীয় নাগৰিক কৰিবৰ কাৰণে আইন প্ৰৱৰ্তন কৰা হ'ল। আৰু তাৰপিছত আমি প্ৰতিবাদ নকৰিম নেকি? গতিকে এই গোটেই বিষয়টো আপুনি যদি চাই দেখিব যে ভয়াৱহটো ক'ত। ভয়াৱহ। আমি অসমত ধৰ্মটোতকৈ গুৰুত্ব দিওঁ আমি ভাষা। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত হয়তো ধৰ্মত গুৰুত্ব দিব পাৰে, কিন্তু আমি ভাষাত গুৰুত্ব দিওঁ। কাৰণ আমি কেতিয়াও অসমীয়া ভাষা অসমত কমি আহিব সেইটো আমি কেতিয়াও গ্ৰহণ কৰিব নিবিচাৰোঁ। কাৰণ সমগ্ৰ বিশ্বখনৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উপত্যকাতে আমি খালি অসমীয়া মানুহ থাকিব পাৰোঁ, আৰু আমাৰ থাকিবৰ কাৰণে জেগা নাই। ক'ৰবাত কোনোবাই চাকৰি সূত্ৰে যাব পাৰে, পঢ়া সূত্ৰে যাব পাৰে, কিন্তু আমাৰ নিজৰ ভূমি, আমাৰ শিপা থকা ভূমি হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা। কিন্তু বঙালী ভাষা কোৱা মানুহৰ কাৰণে 3খন ৰাষ্ট্ৰ আছে পৃথিৱীত, বহু ৰাজ্য আছে। আৰু সেই কথাখিনি আমি উপলব্ধি কৰিছোঁ। আৰু উপলব্ধি কৰাৰ কাৰণে অসমৰ মানুহে আজি প্ৰতিবাদ কৰিছে যে এই আইনখন নামানো। কাৰণ আইনখনে অসমীয়া মানুহক সংকটত আনিব, আৰু ইয়াৰ বিপৰীতে বাহিৰৰ মানুহ, বিশেষকৈ বঙালী ভাষিক মানুহক ইয়াক সংখ্যাগৰিষ্ঠতা কৰিব। এইটো এনেকুৱা কথা নহয়, তথ্যভিত্তিত কোৱা কথা। আপোনালোকে তথ্যখিনি লৈ যদি চাই দেখিব, 1971 চনৰ চেঞ্চাছ, 91 চনৰ চেঞ্চাছ, 2001 চনৰ চেঞ্চাছ, 2011 চনৰ চেঞ্চাছ, এই গোটেইবিলাকত চাওক। 1971 চনত অসমীয়া মানুহৰ সংখ্যা আছিলে 60.89%। বঙালী ভাষা কোৱা মানুহ আছিল অসমত 19.48%। ইয়াৰ পিছৰ বছৰত 91 চনত লোকপ্ৰিয় হ'ল, অসমীয়া মানুহৰ সংখ্যা কমিল 57.81%, আৰু বঙালী মানুহৰ সংখ্যা বাঢ়িল 21.67%। আকৌ আপুনি 2001 চনত চাওক, 48.80% অসমীয়া ভাষা কোৱা মানুহ কমি আহিল, বঙালী ভাষা মানুহ বাঢ়িল 21%-ৰ পৰা 27.54%। আকৌ 2011 চেঞ্চাছলৈ চাওক, 11 চেঞ্চাছত অসমীয়া ভাষা কোৱা মানুহ কমি আহিল 48.38%, আৰু বঙালী ভাষা কোৱা মানুহ বাঢ়ি গ'ল 28.91%। এই 2011 চেঞ্চাছ। 2021 চেঞ্চাছ ভাষাৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে চৰকাৰখনে প্ৰকাশ কৰা নাই। আমি যদি অকল 1971 চন বা 2011 চন, এই 40 বছৰৰ তথ্য যদি চাই দেখিম, এই 40 বছৰত অসমীয়া মানুহৰ সংখ্যা এইখন অসমত, মোৰ মাটিত, ব্ৰহ্মপুত্ৰ উপত্যকা বা অসমত অসমীয়া ভাষা কোৱা মানুহৰ কমিল 40 বছৰত 12.5%, আৰু বঙালী ভাষা কোৱা সংখ্যা বাঢ়িল 10%। 10% বঙালী ভাষা বাঢ়ি গ'ল। আমি যোৱা 40 বছৰত 60.89%-ৰ পৰা আমি 48.38%-লৈ 38%-লৈ নামি আহিলোঁ। আৰু বঙালী ভাষা কোৱা মানুহ 19.88%-ৰ পৰা 28.91%-লৈ বৃদ্ধি হ'ল। তাৰপিছত আমি কি মন হৈ থাকিম নেকি? আৰু এই গোটেই বিষয়টো বাংলাদেশৰ পৰা অহা প্ৰব্ৰজন। বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনৰ দিশটো যদি আপুনি চাই দেখিব, 1974 চনত যেতিয়া বাংলাদেশ গঠন হোৱাৰ পিছতে 1974 চনত বাংলাদেশৰ চেঞ্চাছ হৈছিল, সেই সময়ত বাংলাদেশত হিন্দু আছিল 13.5%, আৰু 1911 চনৰ চেঞ্চাছত বাংলাদেশত হিন্দু কমি আহিল 8.5%-লৈ। তাৰমানে প্ৰায় এই সময়ত প্ৰায় 67,33,000 হিন্দু মানুহ বাংলাদেশত কমি আহিল।
ক'ত গ'ল? বিভিন্ন তথ্যই এই কথাখিনি দীঘলীয়া নকৰোঁ, সময়ত আমি কথাখিনি দাঙি ধৰিম। বিভিন্ন তথ্যই স্পষ্ট কৰিছিল যে 74 চনৰ পৰা 1974 চনৰ পৰা 2011 চনলৈকে এই 67,33,000 বাংলাদেশৰ পৰা হিন্দু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সোমাল। অসম, ত্ৰিপুৰা, পশ্চিমবংগতে সোমাল, বেছিভাগ অসমলৈ আহিল। ইয়াৰ পিছৰ কথাখিনি যদি চাই দেখিব 2022 চনত, এই 2022 চনত এটা নতুনকৈ যিটো চেঞ্চাছ আৰম্ভ হৈছিল, আমি দেখিছিলোঁ 2016 চনৰ পৰা এই সময়ত যোৱা 6টা বছৰৰ ভিতৰত 40 লাখ বাংলাদেশত নাইকিয়া হৈ গ'ল। ক'ত গ'ল? এই গোটেই কথাখিনি স্পষ্ট হয়। 2014 চনত বাংলাদেশত হিন্দু মানুহ আছিলে 1,55,00,000। 2015ত হিন্দু মানুহ বাঢ়িল বাংলাদেশত 1,70,00,000 হ'ল। 2016ত যিটো সময়ত ভাৰতবৰ্ষত নাগৰিকত্ব আইন সংশোধনৰ বিধেয়ক উত্থাপন কৰা হ'ল 2016ত, আৰু এই 2016ৰ লগে লগে বাংলাদেশী হিন্দু কমি আহিল। এই 2015ত 1,70,00,000 পৰা 2016ত 1,31,00,000 কমি আহিলে। এই 40 লাখ এটা বছৰতে বাংলাদেশী হিন্দু মানুহ কমি আহিলে। কিয়? যেতিয়া ভাৰতবৰ্ষত নাগৰিকত্ব আইন সংশোধনৰ কথাটো আহিলে যে বাংলাদেশৰ পৰা হিন্দুসকলে ইয়াত নাগৰিকত্ব পাব, এই প্ৰৱৰ্তনৰ আৰম্ভ হ'ল। এতিয়া চৰকাৰে কৈছে 2014 চনৰ 31 ডিচেম্বৰ আগত থকাখিনিকে নাগৰিক হ'ব। 2014 চনৰ পিছত আৰু এজনো আহিব নোৱাৰে, এজনো নাগৰিক হ'ব নোৱাৰে। 2014 চনৰ পিছত এজনো নাগৰিক হ'ব নোৱাৰে, ঠিক আছে, এনেও হ'ব নোৱাৰে, আপুনি কওক বা নকওক। কিন্তু 2014 চনৰ 31 ডিচেম্বৰ আগত থকা মানুহখিনি বাংলাদেশৰ পৰা হিন্দু নাগৰিক কিয় ভাৰতীয় নাগৰিক কৰিব? এইকাৰণে আমি আন্দোলন কৰিছোঁ নেকি? এইকাৰণে ভাৰতবৰ্ষৰ সংবিধানৰ নাগৰিকত্বৰ বিভিন্ন বিধিবিলাক কোৱা হৈছে নেকি? এইকাৰণে বিদেশী স্বদেশী এই শব্দবিলাক আছে নেকি? কথাখিনি স্পষ্ট। এই গোটেই বিষয়টো এক ভয়ংকৰ বিষয়। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, তেখেতে গেৰেণ্টি দিছে বিভিন্ন ক্ষেত্ৰত। আমি মুকলিকৈ প্ৰশ্ন কৰিছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি মুকলিকৈ প্ৰশ্ন কৰিছোঁ, তেখেতে গেৰেণ্টি দিব পাৰিব নেকি আগন্তুক দিনত অসমত অসমীয়া ভাষা কোৱা মানুহ এজনো নকমে বুলি তেখেতে গেৰেণ্টি দিব পাৰিবনে? তেখেতে এইটোও গেৰেণ্টি দিব পাৰিবনে যে অসমত আৰু এজনী বিদেশী নাগৰিক নাহে? এইটোও তেখেতে গেৰেণ্টি দিব পাৰিবনে অসম চুক্তিখন আখৰে আখৰে পালন কৰা হ'ব? তেখেতে এইটোও গেৰেণ্টি দিব পাৰিবনে অসম চুক্তি ক্লজ 6 তেখেতে কৈছিল দাড়ি কমা নোহোৱাকৈ এখন কাৰ্যকৰী কৰিব, তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব এটা সময় নিৰ্ধাৰিত কাৰ্যসূচীত? তেখেতে গেৰেণ্টি দিব পাৰিবনে যে অসমত NRCখন তাৎক্ষণিকভাৱে প্ৰৱৰ্তন কৰা হ'ব? এইবিলাকৰ গেৰেণ্টি নাই। কিন্তু বিদেশী নাগৰিকক স্বদেশী কৰিবৰ কাৰণে আইনখন নতুন আইন প্ৰৱৰ্তন কৰি এই গোটেই ব্যৱস্থাটোক অসমক একা সংকটজনক অৱস্থালৈ ঠেলি দিয়া হ'ল। গতিকে এই বিষয়টো অতি সচেতনভাৱে ৰাইজে উপলব্ধি কৰা উচিত। আৰু ৰাইজে হয় ইয়াত হয়তো নাগৰিকসকল বা বিভিন্ন দল সংগঠনে সাংঘাতিক ধৰণৰ প্ৰতিবাদৰ কাৰ্যসূচী নহ'ব পাৰে বিভিন্ন কাৰণত, কাৰণ চৰকাৰে যি এক ভয়ংকৰ অৱস্থালৈ লৈ গৈছে, ভীতি প্ৰদৰ্শন কৰা হৈছে, হয়তো এটা মানুহ ওলাই নাহিবও পাৰে। কিন্তু মানুহে প্ৰতিবাদ কৰাৰ সুযোগ আহিছে। সেই সুযোগ প্ৰতিজন ব্যক্তিয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। সংগঠনে আন্দোলন কৰা বিষয় এটা সুকীয়া, হয়তো এইটো উচ্চতম ন্যায়ালয়ত এইটো আবেদন কৰিছে সংগঠন বহুকেইটাই। সেই আন্দোলনো হওক, ৰাজপথৰ আন্দোলনো হওক, আৰু এজন ব্যক্তিয়ে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে এটা সুযোগ আহিছে 40-45টা দিনৰ ভিতৰত। গতিকে এই ভয়ংকৰ বিষয়টোৰ ওপৰত প্ৰতিবাদ হ'বই লাগিব, কাৰণ অসমীয়া মানুহৰ ভৱিষ্যত অসমীয়া মানুহে নিৰ্ণয় কৰিব লাগিব। কোনো ৰাজনৈতিক নেতা, কোনো ৰাজনৈতিক দলে নহয় বা দিল্লীয়ে নহয়, কৰিব লাগিব অসমৰ ভূমিৰ পৰা, অসমৰ শিপাৰ লগত থকা অসমৰ জনগণে এই সিদ্ধান্ত ল'ব লাগিব যে এইখন অসম বিদেশী চৰণীয়া পথাৰ আমি হ'বলৈ নিদিওঁ।